নমস্কাৰ। আজিৰ পৰা দুদিনমান আগত মই এখন উপন্যাস পঢ়িছিলোঁ। উপন্যাসখনৰ শিৰোনাম হৈছে আন্দোলন আৰু ঔপন্যাসিক হৈছে ৰুবি কটকী। উপন্যাসখন অতি সাম্প্ৰতিক আজিৰ সৈতে সংযোগ থকা এটা বিষয়বস্তু উপস্থাপন কৰি ঔপন্যাসিকে উপন্যাসখন লিখিছে। আন্দোলন নামটোৱে বৰ্তমান সময়ত অতি সাম্প্ৰতিক হৈ পৰিছে। উপন্যাসখনত থকা দুই এটা বাক্য মই পাঠ কৰি দিছোঁ। সমাজ কৰ্মবিমুখ হ'লে একমাত্ৰ আন্দোলনে জানো পৰিৱৰ্তন আনিব পাৰে? নোৱাৰে। সমাজ পৰিৱৰ্তনৰ বাবে অসমীয়া জাতিয়ে অন্য এক আন্দোলন কৰিব লাগিব, পৰিশ্ৰমৰ আন্দোলন। পৰিশ্ৰমৰ জৰিয়তে অসমীয়া জাতি আত্মনিৰ্ভৰশীল হ'ব লাগিব। নিজৰ প্ৰয়োজনৰ বস্তু নিজেই উৎপাদন বা তৈয়াৰ কৰি ল'ব লাগিব। কৰ্মবিমুখ, কুৰূপা, এলেহুৱা আমিবোৰে আজি সকলো কামৰ বাবে পৰনিৰ্ভৰশীল হৈ জাতিটোৰ বাবে অন্ধকাৰ নমাই আনিছোঁ। এয়াই শেষ সুযোগ। আমি সজাগ আৰু সচেতন হ'বৰ হ'ল। পৰিশ্ৰমৰ বিকল্প নাই। কামৰ জৰিয়তে আমি পৃথিৱীক চিনাকি দিব লাগিব, নিজৰ স্থিতি ধৰি ৰাখিব লাগিব। অসমৰ পথাৰত অসমীয়াই নাঙল ধৰি সোণগুটি উপজাই ভঁৰাল উপচাব লাগিব। পথাৰ আৰু বজাৰ অসমীয়াৰ দখলত থাকিলেহে প্ৰকৃতাৰ্থত অসম স্বাধীন হ'ব, অসমৰ উন্নতি হ'ব। অন্যথা হাজাৰ আন্দোলন কৰিলেও অসমীয়া জাতিয়ে নিজৰ অস্তিত্বত জীয়াই ৰখাত ব্যৰ্থ হ'ব। ভাষণটো শুনি এক বেলেগ ধৰণৰ চেতনাই ধণ্টিৰ মন মগজুত ক্ৰিয়া কৰি গ'ল। মহেন, জীৱনহঁত আৰু সিহঁতৰ লগত বহি থকা অন্য কেইজনমান ল'ৰাৰ বাবে ধণ্টিয়ে গম পালে যে শইকীয়া বোলা নেতাজনৰ ঘৰ সিহঁতৰ গাঁৱৰ ওচৰৰ গাঁও এখনত। ধৰ্ণাত আগভাগ লোৱা দাদাবোৰে চৰকাৰী অফিচৰ ভিতৰলৈ সোমাই গৈ বিষয়া কৰ্মচাৰীবোৰৰ লগত কি কথা বতৰা পাতিলে ধণ্টিহঁতে গম নাপায়। দিনটো এনেদৰে থাকি আবেলি পৰত সিহঁতে আকৌ শাৰী পাতি ঘৰলৈ উভতে। কালিলৈ আকৌ আহিব লাগিব। আন্দোলন, এই যে আন্দোলনবোৰ হৈ থাকে সেইবোৰ জানো সাধাৰণ মানুহৰ ভালৰ কাৰণে নহয়? কিন্তু সেই আন্দোলনৰ জৰিয়তে কিমানৰ ভাল হৈছে? সেই উপন্যাসখনত থকা শইকীয়াহঁতৰ দৰে কিছুমান নেতা, যিবোৰে বহু ডাঙৰ ডাঙৰ কথা কয় কিন্তু শেষত টকা উপাৰ্জন কৰে। কিন্তু সেই আন্দোলনৰ সময়ত ধণ্টিহঁতৰ দৰে সাধাৰণ শ্ৰেণীৰ মানুহখিনিয়ে সেই আন্দোলনৰ সময়ত কিদৰে উপাৰ্জন কৰে? উপন্যাসখনৰ মূল চৰিত্ৰ হৈছে ধণ্টি। ধণ্টি এজন অতি সহজ সৰল সাধাৰণ ডেকা ল'ৰা। দেউতাক ঢুকোৱাৰ পাছত হেণ্ডিমেন হিচাপে কাম কৰি তেওঁ যি উপাৰ্জন কৰিছিল সেই উপাৰ্জনৰ জৰিয়তে তেওঁ ঘৰখন চলাই আছিলে। কিন্তু যেতিয়া আন্দোলন হয় সেইখিনি সময়ত সেই সাধাৰণ শ্ৰেণীৰ মানুহবিলাকৰ দুখ দুৰ্দশা, কষ্ট, সেই গোটেই বস্তুবোৰ ঔপন্যাসিকে ইয়াত তুলি ধৰিছে। উপন্যাসখনত অতি সহজ সৰলভাৱে এখন গ্ৰাম্য সমাজৰ ছবি দাঙি ধৰা হৈছে আৰু লগতে সেই গ্ৰাম্য সমাজৰ মানুহখিনিৰ যি মনস্তাত্ত্বিক দিশ, তেওঁলোকৰ কথা বতৰাৰ পৰা আৰম্ভ কৰি সহজ সৰল জীৱন যাপনৰ প্ৰতিটো কথাই উপন্যাসখনত সুন্দৰকৈ উপস্থাপন কৰিছে। উপন্যাসখন পঢ়ি গ'লে গোটেই গ্ৰাম্য সমাজৰ ৰীতি নীতি পৰম্পৰা আমাৰ চকুৰ আগত ভাহি উঠে আৰু লগতে সেই আন্দোলনৰ সময়ত সাধাৰণ মানুহে যি দুখ দুৰ্দশা আৰু এক শ্ৰেণীৰ মানুহে যি ধৰণে টকা উপাৰ্জন কৰে আন্দোলনৰ সুবিধা লৈ তাৰ ছবিখন ইয়াত স্পষ্ট। উপন্যাসখনৰ বিষয়ে হোমেন বৰগোহাঁয়ে কৈছে, এই বিষয়টোক কেন্দ্ৰ কৰি লিখা এইখনেই মই জনাত প্ৰথম অসমীয়া উপন্যাস আৰু অসমীয়া সাহিত্যলৈ কিতাপখন এটা নতুন মূল্যৱান সংযোজন। ধন্যবাদ।